কৰ্মচাৰীসকলে চলিত মাহৰ দৰমহা পূজা আগত পাবনে পিছত পাব? তো এতিয়া যিসকলে পেঞ্চন পায় তেওঁলোকে সেইখিনি আগত পাবনে পিছত পাব? তো সকলোখিনি কথা আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ গৈ আছোঁ যে কৰ্মচাৰীসকলৰ এই যি তেওঁলোকে দৰমহা বা তেওঁলোকে যিসকলে পেঞ্চনে পায় পৰিয়ালসকলে, তো তেনেদৰে সেইখিনি তেওঁলোকৰ কেতিয়া হ'ব। আৰু এতিয়া যিহেতু পূজা সময় আহি আছে আৰু এইখিনি ক্ষেত্ৰত তেওঁলোকৰ বাবে ভাল খবৰ কি কেনেকুৱা। তো ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়, শেষলৈকে চাব আৰু শেষত ভিডিঅ'টো চাই আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে এটা অনুৰোধ কৰিম, নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এতিয়া কথাটো হ'ল কি, পূজা যিহেতু এতিয়া ধৰি লওক আপোনালোকৰ 27 তাৰিখমানৰ পৰা সেইখিনি হ'ব আৰু তাৰ আগে আপোনালোকৰ দৰমহা হ'ব নে নহয় সেইটো এটা বহুত বেছি এটা উল্লেখনীয় বিষয় হৈ পৰিছে। কাৰণ কেলৈ, তো উৎসৱ পাৰ্বণ এটা আহিলে সকলোকে তেনেদৰে সেইখিনি দৰমহা প্ৰয়োজন, অৰ্থাৎ চাকৰি যিহেতু সেইখিনি কৰা হৈছে, ৰাইজৰ বাবে সেৱা কৰা হৈছে, চৰকাৰৰ বাবে সেইখিনি দায়িত্ব সহকাৰে কামবিলাক পালন কৰি থকা হৈছে। তো এতিয়া উৎসৱ পাৰ্বণ বুলি কোৱাৰ লগে লগে তো সেইখিনি আৰু নিৰ্দিষ্ট যিখিনি তেনেদৰে কামখিনি কৰি গৈ অৱশেষত মাহৰ শেষৰ ফালে যদি সেইখিনি পোৱা যায় তেতিয়া বহুত বেছি হ'ব। কাৰণ কেলৈ, যদি এতিয়া চোৱা যায় মাহটো শেষ হোৱাৰ পাছত যদি দৰমহা পাবলৈ চোৱা যায় তেনেহ'লে পূজাৰ পিছতহে পৰিবগৈ। তেতিয়া এইখিনিতে আপোনালোকে এটা কথা মন কৰিব, অফিচিয়েলি কিন্তু কোনো ধৰণৰ খবৰ অহা নাই এতিয়ালৈকে বৰ্তমান যে আপোনালোকৰ দৰমহা পূজা আগত হ'বনে পাছত হ'ব এনেকুৱা ধৰণৰ। হয়তো এতিয়াও মাজত মাত্ৰ কেইটামান দিন আছে, ঘোষণা হ'বলৈ বহুত এটা বেছি প্ৰয়োজন নাই, এদিনতে সেইখিনি ঘোষণা কৰিব যে আপোনালোকৰ কেনেকুৱা কি। এতিয়া যদি যোৱা বছৰৰ ক্ষেত্ৰত আমি চাওঁ তেনেহ'লে আপোনালোকৰ পূজা আগে আপোনালোকে কৰ্মচাৰীসকলক আপোনালোকক দৰমহা সেইখিনি বা যিসকলে পেঞ্চন পায় তেওঁলোকক সেইখিনি দিয়া হৈছিলে। আৰু এইবাৰো যিহেতু এতিয়া এই কেইদিন আছে মাজত আপোনালোকে ধৰি লওক এসপ্তাহে ধৰি লওক, তো এইকেইদিন আছে আৰু এসপ্তাহৰ ভিতৰত আপোনালোকৰ হয়তো ওলাই যাব নহয় মানে আপোনালোকৰ সেইখিনি প্ৰকাশ পাব। কাৰণ কেলৈ, পূজা আগে যদি আপোনালোকক নিদিয়ে তেনেহ'লে দৰমহাটো দিব কেতিয়া বা আপোনালোকে কৰিছে কিয়। তো যোৱাবাৰ যিহেতু সেইখিনি পূজা আগে আপোনালোকে সেইখিনি পাইছিলে, এইবাৰো নিশ্চয় এইখিনি আপোনালোকৰ 24-25 মানতে আপোনালোকৰ দৰমহা একাউণ্টত সোমোৱাৰ সম্ভাৱনা আছে বা আপোনালোকে সেইখিনি দৰমহা পাব বা যিসকলে পেঞ্চন পায় তেওঁলোকে সেইখিনি পাব। কাৰণ কেলৈ, এজন কৰ্মচাৰীয়ে যি নিজৰ কৰ্তব্য সেইখিনি কৰ্তব্য কৰোঁতে সেইখিনি কামখিনি কৰোঁতে তো সেইখিনিতো কৰা যায়, অন্যতো তেনেদৰে পথ নাথাকে ন। ঘৰখনৰ পৰা আদি কৰি নিজৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰা আদি কৰি যিখিনি খৰচ পাতি লাগে তো সেইখিনি নিৰ্ভৰ কৰে দৰমহাটোৰ ওপৰত। তো তেনেদৰে এতিয়া আগন্তুক সেইখিনি আহি আছে, উৎসৱ পাৰ্বণ পূজা আহি আছে, তো তেনেদৰে সেইখিনি নিৰ্ভৰ কৰিব ক'ত, সেই দৰমহাৰ ওপৰতে নিৰ্ভৰ কৰিব, ঘৰখনৰ হওক নিজৰ কাৰণে হওক। চ' সেইবাবে নিশ্চয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই বিষয়ৰ ওপৰত আপডেট দিব বা এইখিনি আপোনালোকক পূজা আগে দিব, যিহেতু যোৱাবাৰ সেইখিনি দিছিলে। তো এতিয়া বহুত বেছি দিন নাই, এইকেইদিনৰ ভিতৰতে আপোনালোকৰ লাভ, অৰ্থাৎ আপোনালোকে 24-25 মানত আপোনালোকে পাই যোৱাৰ বহুত বেছি এটা সম্ভাৱনা আছে। চ' সেইখিনিয়ে, কাৰণ কেলৈ তেওঁলোকক দিয়া আপোনালোকক এই যি দৰমহা দিয়াটো সেইখিনি তেওঁলোকৰ কৰ্তব্য আৰু সেইখিনি আৰু উৎসৱ পাৰ্বণ তেনেকুৱা ধৰণৰ সেইখিনিবিলাকত কেনেকুৱা ধৰণৰ কি হয় আপোনালোকেতো গমেই পায়। তো কথাটো হ'ল কি, স্পষ্টকৈ যদি একেষাৰে ক'বলৈ যায় আপোনালোকে পূজা আগতে পোৱা এটা সম্ভাৱনা আছে, নহয় আপোনালোকে পাবই। চ' এইখিনি আছিলে, আপোনালোকক নতুন আপডেট আহিলে নিশ্চয় জনাম, খবৰসমূহ পাই থাকিলে। কথাটো হ'ল কি, আপোনালোকে পূজা আগত পাব লাগে, কষ্ট যিহেতু কৰিছে। কাৰণ কেলৈ, চাকৰি হওক যি নহওক, যেনেদৰে নহওক, ব্যৱসায় কৰক চাকৰি কৰক, যিটো নেকি উৎসৱ এটা বা তেনেদৰে উৎসৱ এটাৰ আগমুহূৰ্তত পালে, আৰু যিহেতু শেষৰ ফালে মাহ পৰিছেগৈ আৰু কেইদিনো থাকিব, তো পালে নিশ্চয় সকলোৰে বাবে ভাল হ'ব। আগন্তুক সময়ত খবৰ আহিলে নিশ্চয় জনাম। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুতে বেছি ধন্যবাদ। অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ